মা, কি হ'ল? আজি যে তুমি ইমান দেৰিলৈকে উঠা নাই, গাটো বেয়া নেকি তোমাৰ? বোপাই, গাটো ইমান ঠিক নহয় আৰু কঁকালটো বৰ বিষাইছে। আজি বিচনাৰ পৰা উঠিবলৈ মন যোৱা নাই। মা, তুমি অকণমান ৰেষ্ট লোৱা। ঘৰৰ কাম ভাইটি আৰু ময়ে কৰিম আৰু তোমাক খোৱা বোৱা সকলোখিনি বিচনাতে দিমহি। তুমি চিন্তা নকৰিবা। আৰু ভাইটি আজি দোকানলৈ যাব নালাগে, সি ঘৰতেই থাকিব, তোমাক চোৱা চিতা কৰিব পাৰিব। তোমাৰ কিবা এটা লাগিলে সি দিব পাৰিব। সি আজি ঘৰতে থাকিব, মই কৈ দিম। হ'ব দে দাদা, মই আজি দোকানলৈ নাযাওঁ, মই মাৰ ওচৰতে থাকিম। তই চিন্তা কৰিব নালাগে। তই গা পা ধুই লৈ গৈ যা, দোকানলৈ যাব হ'ল নহয়, মই ভাত পানী কেইটা বনাওঁগৈ। নালাগে, তোমালোক দুইটা যোৱা দোকানলৈ, মই পাৰিম নহয়। সেইকাৰণে কওঁ, ঘৰখনলৈ বোৱাৰী এজনী আনিব লাগে। হওক, ডাঙৰ ল'ৰাটো বিয়াখন হৈ গ'ল পাই, এতিয়া মই শান্তি। ক'তনো শান্তি? সৰুটোলে বিয়াখন পাতি দিলেহে মই শান্তি পাম। আৰু তালৈও ছোৱালী এজনী বিচাৰিব লাগিব, নহ'লে উপায় নাই আৰু। ঘৰখনত তেতিয়া দুজনী বোৱাৰী হ'ব, তেতিয়া মই শান্তিয়ে থাকিব পাৰিম। আমাৰ ডাঙৰ বোৱাৰীয়ে ঢেৰ বস্তু আনিছে যে যৌতুকত, নানিবনো কিয়? ঘৰখন ইমান ধনী, আৰু ঘৰখনৰ একেবাৰে ছোৱালী এজনী, ল'ৰা দুটা। ছোৱালীক বাপেকে নিদিবনে? আৰু ইমান সোপা বস্তু আনিছে, দেখিয়ে ভাল লাগিছে। মোৰ সৰু ল'ৰালৈও এনেকুৱা ধনী ঘৰৰ ছোৱালীয়ে আনিব লাগিব, তেতিয়াহে বস্তু সৰহকে পাম। আইঐ, ঘৰখনলৈ ডাঙৰ বোৱাৰীজনী আহিলে ঘৰখন ভালেই লাগিছে পাই। মোৰ লগ এটাও হৈছে, আৰু সৰুজনী আহিলে আৰু ভাল লাগিব। মা, আপুনি পাকঘৰত সোমাই কি কৰিছে? নাই বোৱাৰী, এনেই পাকঘৰটোলৈ আহিছো আৰু। মা, মানে কালি এখেতৰ লগত ভাইটিৰ বিয়াৰ কথা আলোচনা কৰি থকা শুনিলো। ছোৱালী পাইছে নেকি? মোৰ মানে মামাৰ ছোৱালী এজনী আছে, আমাতকৈও কিন্তু বহুত ধনী, আৰু মামাৰ একমাত্ৰ ছোৱালী। জানেনে, তাইৰ লগত যে কিমান যৌতুক দিব আপুনি ভাবিবই নোৱাৰে। এই মোৰ মনৰ কথাটোকে কৈছে। এই ঘৰো ধনী হৈ যেতিয়া ইমানগাল যৌতুক আনিছে, এইতকৈ তাই ধনী, তাই আৰু বেছি যৌতুক আনিব। নাই, মই এইটো সম্পৰ্ক যেনে তেনে হোৱাবই লাগিব। হয় নেকি? বৰ ভাল কথা। দুইজনী বাই ভনীক মিলা মিছাকে থাকিব পাৰিবা এইখন ঘৰত। মা, তাকেইতো। আপুনি ভাইটিক সুধিবচোন, সুধি পেলাই মোক উত্তৰটো দিব। মই তেতিয়া মামাহঁতৰ ঘৰলৈ খবৰটো দি পেলাই আমি যাব পাৰিম। বোৱাৰী, হ'ব দিয়া, মই তাইক আজি দোকানৰ পৰা অহাৰ পাছতেই সুধিম। মই চিন্তা নকৰাকেই বোৱাৰীয়ে মানে কৈয়ে দিলেহি সাউতকে। ডাঙৰ বোৱাৰী ঘৰ ইমান ধনী, ডাঙৰ বোৱাৰী ঘৰতকৈ বেছি ধনী বুলি কৈছে মোমায়েকৰ ঘৰৰ। বা, ছোৱালী এজনী, কিমান চাগে যৌতুক দিব, বৰ ভাল হ'ব। মই মুঠতে সৰু কেতিয়া আৰু পটোৱাহে কথা আৰু। পংকজ, তোক মই কথা এটা ক'বলৈ আহিছো। মা, কি কথা ক'বলৈ আহিছা? মানে পংকজ, তোৰ কাৰণে ছোৱালী এজনী চাবলৈ যাওঁ। মানে নবৈৰ মোমায়েকৰ জীয়েক, বৰ ভাল ছোৱালী হেনো। তই এতিয়া চাবলৈ যাব পাৰিবিনে? মা, মোৰ বিয়া পতা এতিয়া অকণো ইচ্ছা নাই। তেনেকে ক'লে কেনেকে হ'ব? তোৰ বয়সটো ৰৈ নাথাকে নহয়। মই চাই দিয়া মতেই তই বিয়া পাতিবই লাগিব। নহয় মা, মই ছোৱালী এজনীক ভাল পাওঁ, মই তাইকহে বিয়া পাতিম। কি? সেই ছোৱালীজনীৰ দেউতাকে কি কৰে? মানে মা, দেউতাকে একো নকৰে, তাই পঢ়া শুনা কৰি আছে। মই সুধিছো, তাইৰ দেউতাকে তাইক বিয়া পাতিলে আমাৰ ঘৰলৈ যৌতুক ডাঙৰ বোৱাৰীৰ গতে দিব পাৰিবনে নোৱাৰে? মা, তাইৰ দেউতাক হৈছে এজন খেতিয়ক, কেনেকৈ বাৰু মানে ডাঙৰ বৰ সমান যৌতুক দিব পাৰিব? নাই, নোৱাৰে। মই বিয়া পাতিলেই তাইকে পাতিম, নহ'লে মই বেলেগ ছোৱালী বিয়া নাপাতো। মোৰ মতেই বিয়া পাতিবই লাগিব, নহ'লে চাবিচোন সুদাই নেৰো। ডাঙৰ বোৱাৰী যেনেকুৱা ধনী ঘৰৰ ছোৱালী, তাতকৈ অকণমান বেছি ধনী ঘৰৰ ছোৱালীহে মই তোলৈ বিয়া পাতি আনিম। সেইটো কথা মনত ৰাখিবি, আৰু মোৰ কথা মতেই সকলো হ'ব লাগিব। মুঠতে তই কাইলৈ দেওবাৰ নহয়, কাইলৈ ওলাবি, আমি ছোৱালী চাবগৈ লাগিব। মই মালবিকাক ভাল পাই থকা আজি 5-6 বছৰ হৈ গ'ল। মই তাইক কেনেকৈ এৰিম? নাই, মই নোৱাৰো। তুমি যি কৰা কৰি থাকা। চাওঁচোন তই কেনেকৈ নোৱাৰাকৈ থাক। মা, মই আপোনাক এটা কথা ক'ম বুলি কোৱাই হোৱা নাই নহয়। আমাৰ মামা ছোৱালীজনী দেখিবলৈ আকৌ ইমান এটা ভাল নহয়, আৰু তাই অকণমান ক'লা আৰু শকতো, জানেনে? ভাইটিয়ে পচন্দ কৰিবনে নকৰে বাৰু? সেইবোৰ কথা চিন্তা নকৰিবা। হ'ব, শকতটোও মানুহ, ক'লাটোও মানুহ, আৰু কিনো আৰু। একো নাই। মুঠতে আৰু ছোৱালীজনী ভাল হ'লেই হ'ল। বুঢ়ী কথা গুৰি ক'ৰবাত। মই যে ক'লো মানে আমাৰ ঘৰখনতকৈও বহুত ধনী, যৌতুক এগাল পাব যে, সেইকাৰণে ক'লা মূলা শকত হ'লেও আপত্তি নাই, যেনে তেনে আনিবই মুঠতে।
এতিয়া আৰু সৰু ভাইটিয়ে পচন্দ কৰিলেই হ'ল আৰু পাই। মায়ে পচন্দ কৰিছে যেতিয়া সৰু ভাইটিয়েনো ক'ত নকৰাকে থাকিব, কৰিব। যৌতুক লোভিয়ানী এজনী। দুইজনী গোট খাই লৈ তোক বোৱাম বাপেকে। মা, হ'ব তেতিয়াহ'লে। ঐ পংকজ, সমীৰ, তহঁত দুটা হোৱাই নাই নে? সোনকালে আমাৰ দেৰি হ'ব নহয়। ভাইটি অহাই নাই নেকি? ইমান দেৰি কৰিছেনে? ভাইটি, ভাইটি, সোনকালে দেৰি হৈছে নহয়। মা, দাদা, তোমালোক গৈ থাকাচোন, মই যাম। মোৰ মানে এটা বিশেষ কাম আহিলে, মই তালৈ যাব লাগিব। দাদা, হেৰি পাৰ যদি পইচা কেইটামান দি থৈ যাচোন, মোৰ মানে পইচা কেইটামান লাগিছিলে। আজি দেওবাৰ দিনাও তোৰ একেবাৰে কাম ওলালে নে? কি কাম নকৰিলে নহয় নেকি? আমি তেতিয়াহ'লে গৈ থাকোঁ। তই হেৰি কৰিবি, নবৌৰে তোক এড্ৰেছটো পঠিয়াই দিব, সেই এড্ৰেছৰ মতে তই গুচি আহিবি। হ'ব মা। এয়া ভাইটি, ল। আমি তেতিয়াহ'লে গৈ থাকোঁ, তই আহি থাকিবি। মামা, মামী, তোমালোকৰ ভালনে? আমাৰ ভাল। পিছে তহঁত তিনিটাহে, আৰু তোৰ মানে দেৱৰজন ক'ত? ভাইটি কিবা কাম এটাত গৈছে, ৰ'বা আহিব। আমাক আহিবলৈ ক'লে সি ইয়ালৈকে আহিব। পিছে জোনালী ক'ত? তাই ভিতৰতে আছে, যাচোন তই। আপোনালোক বহকচোন। হ'ব। জোনালী, তোৰ মনটো কেনেকুৱা লাগিছে বাৰু? তই যে মোৰ যা হবি। ভালেই লাগিছে। পিছে তোমাৰ মানে ভাইটি অহা নেকি? তই মানে দৰা চোৱা ধান্দাত লাগিছ। আহিব ৰ, ভাইটি অকণমান কিবা কাম এটা আছে বুলি গৈছে, সি আহিব। পচন্দ কৰক নকৰক দৰকাৰ নাই। শাহুৱেকজনী হৈছে যৌতুক লোভীয়া। যৌতুক এগাল দি ল'লেই হৈ গ'ল আৰু তয়ে মই সেইখন ঘৰত ৰাজত্ব কৰিব পাৰিম আৰু তাৰ পাছত শাহুৱেকজনীক বোৱাই পেলাম দুইজনীয়ে গোট খাই। আপোনাৰ ল'ৰাই ইমান দেৰি কৰিছেনে? এতিয়া দেখোন আপোনালোক অহা এই 5-6 ঘণ্টামান হৈ গ'ল, এতিয়ালৈকে তেওঁ পোৱাহিয়ে নাই যে। আহিব। সমীৰ, যাচোন আকৌ এবাৰ ফোন কৰি চা ভাইটিলে। মা, গৈছোঁ ৰ'বা। আপোনাৰ ছোৱালীক মাতক আকৌ চাওঁচোন। ৰ'ব আহিব তাই। বৰ ধুনীয়া দেই মাজনী। তোমাৰ নামটো? মোৰ নামটো জোনালী। তুমি চাগে আমাৰ ইয়াক বিচাৰি ফুৰিছা। নাই, আহিব এতিয়া, মানে কিবা কাম এটাত বিজি হৈ আছে। ভাইটি মোবাইল ছুইচ অফ, মই কেইবাবাৰো মাৰিলোঁ। মোবাইলত চাৰ্জ নহ'বও পাৰে। এইজনী আমাৰ একমাত্ৰ ছোৱালী আৰু আগলে নাই পাছলে নাই তাইয়ে আৰু। আমি মৰাৰ পাছত এইবিলাক সম্পত্তি তাইয়ে হ'ব আৰু। যাতে তাইক আৰু নি পেলাই আপোনালোকে কষ্ট নিদিয়ে আৰু। তাৰমানে গোটেই সম্পত্তি আমাৰ পংকজৰ নামত হ'ব। ভালেই হ'ল। এতিয়া আৰু সম্পত্তি চাগে ঢেৰ দিব আৰু। চিন্তা নকৰিব, আৰু সম্পত্তিনো মানে যৌতুকনো কি কথাটো আছে। মানুহজনীহে মেইন আৰু, নহয় জানো? মানুহজনী ভাল হ'লে আৰু বস্তু আদান প্ৰদান হৈয়ে থাকিব আৰু। এইবিলাকনো কি আৰু। হ'লেও আৰু আমাৰ ছোৱালী এজনীহে, তাইৰ লগত আৰু দিবই লাগিব আৰু। আপোনালোকে আৰু যি ভাল দেখে আৰু পাই। ইমান দেৰি হ'ল, সৰু ভাইটি আহি পোৱাহিয়ে নাই। এতিয়াও আমি কথা পতা 1 ঘণ্টা 2 ঘণ্টা হৈ গ'ল। সি কি কৰিছে বাৰু? ব'লক আমি ঘৰলৈকে যামগৈ। ইমান দেৰি হৈ গ'ল আৰু ইয়াত ৰৈ থাকি লাভ নাই নহয়। আমি আপোনালোকক ঘৰৰ পৰা ফোন কৰি দিমগে, চিন্তা নকৰিব। মা, সৰু ভাইটিলে এজনী তুমি কি ছোৱালী পচন্দ কৰিছা? অকণো দেখাত ভাল নহয়, ইমান ক'লা মোলা ছোৱালীজনী, ইমান শকত ছোৱালীজনী। আমাৰ ভাইটিৰ বাবে মই হ'লে অকণো ভাল দেখা নাই দেই। ভণ্টিৰ কথা তেনেকে ক'বলৈ নাহিবা দেই, মই কৈ দিছোঁ। হাজাৰ হ'লেও সেইজনী মোৰ ভণ্টি। মোৰ ভণ্টি শকত হওক ক'লা হওক, তাই মনটো কিমান চাফা, বৰ ভাল ছোৱালী। তেওঁ কৈছে চোৱা, মোৰ ভণ্টি বেয়া, কথা ক'বলৈ আহিছে। হ'লেও আৰু পাই, তেনেকুৱা ছোৱালী মই আজিলৈকে দেখাই নাই। তহঁতে তাকে আকৌ কাজিয়া নকৰিবি। পংকজ আহিলে। পংকজ, এয়া তই কি কৰিলি? আজি আমি তোৰ কাৰণে ছোৱালী চাবলৈ গৈছিলোঁ, আৰু তই এইবোৰ কি কৰিলি? মা, মই দেখোন তোমাক কৈছিলোৱেই, মই পৰী নামৰ ছোৱালী এজনী ভাল পাওঁ বুলি। তুমিতো কথা মোৰ নুশুনিলাই, আৰু ছোৱালী চাবলৈ তুমি একেবাৰে পুৰা উৎবাহল খাই লাগিলা। সেইকাৰণে মই আজি পৰীক বিয়া পাতি লৈ আনিলোঁ। আমি মন্দিৰত বিয়া পাতিলোঁ। কি কৰিলা ভাইটি? মোৰ মামা ছোৱালীজনী কি হ'ব এতিয়া? মই তেওঁলোকৰ আগত নাক কান কেনেকৈ উলিয়াম? তুমি ভাল কাম নকৰিলা কিন্তু দেই। পংকজ, তই ভাল কাম নকৰিলি। ওলাই যা, এতিয়াই মোৰ ঘৰৰ পৰা তই ওলাই যা। মা, আমাক তেনেকৈ খেদি নিদিবা, আমি কলৈ যাম?
মা, বৌ, আপোনালোকে আমাক এনেদৰে খেদি নিদিব। আমি কলৈ যাম বাৰু? তই মনে মনে থাক। মা, ভাইটিক যদি এইখন ঘৰৰ পৰা তুমি উলিয়াই দিবলৈ হয়, ময়ো এইখন ঘৰৰ পৰা ওলাই যাম। ভায়েকৰ প্ৰতি মৰম চোৱা। যা, তহঁত ভিতৰলৈ যা। মোৰ মামাৰ ছোৱালীজনীক এতিয়া মই কি বুলি উত্তৰ দিম বাৰু? কি বুলি ক'ম বাৰু? আপুনি যদি কথাবিলাক গম পাইছিলে তেতিয়াহ'লে মোক কিয় নক'লে? মোক কিয় নক'লে? মামাৰ ঘৰলৈ যোৱাৰ আগতে আপুনি মোক ক'ব পাৰিলেহেঁতেন। এনেই মিছা মিছিকে মামাহঁতক মই আশা দিলোঁ। হ'ব দিয়াচোন বোৱাৰী, হ'ব বুলি ক'বলৈ ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব। আজি ডাঙৰ বোৱাৰী উঠাই নাই নেকি? ইমান দেৰি হ'ল, এতিয়ালৈকে শুয়েই আছে। গা চা বেয়া নেকি বাৰু? যাওঁ, ময়ে যাওঁ, কিবা এটা বনাওঁগৈ, নহ'লে ইহঁত দুটাই নোখোৱাকৈ দোকানলৈ যাবগৈ। তই পাকঘৰত কি কৰিছ? মা, মই সকলোলৈকে ৰাতিপুৱা খানা বনাই দিলোঁ। ৰুটি আৰু আলু ভাজি বনালোঁ। তোক কোনে বনাবলৈ কৈছিলে? যি হ'ল বাৰু, বনালি। ডাইনিং টেবুললৈ লৈ আহ আৰু ইহঁত দুইটাকো মাতি দে। ডাঙৰ বোৱাৰীকো মাতি দিবিগে। হ'ব মা। সমীৰ, ডাঙৰ বোৱাৰী দেখোন আজি ৰুমৰ পৰাই ওলোৱা নাই। কি হ'ল, তাই গা বেয়া নেকি? গা বেয়া নহয় মা, গোটেইজনী খঙত অগ্নিশৰ্মা হৈ আছে। ভাইটিয়ে যে তাই মোমায়েকৰ জীয়েকক বিয়া নেপাতিলে, সেইটোৱেই তাইক খং। একেবাৰে খঙত যিখনহে বলকিছে ঐ। মই বোলো হ'ব, তই কৰি দেখুওৱা, তাৰ পাছতহে মই ক'ম, এনেকৈ বুলি কৈছোঁ। তাই হেনো আমাৰ ঘৰখন একেবাৰে দুফাল কৰিহে এৰিব। কি? বোৱাৰীয়ে তেনেকৈ কৈছে? ৰচোন, মই বোৱাৰীৰ ওচৰলৈ যাওঁ। চাবা দেই মা, গালি শুনিবলৈ মন নাই যদি ওচৰলৈ নাযাবা সেইজনীৰ। ভাইটিয়ে ভালপোৱা ছোৱালীজনীক বিয়া পাতি আনিছে, সেইটোনো কি ডাঙৰ কথাটো হ'ল? তাই মোমায়েকৰ জীয়েকক আনিব নোৱাৰিলে নাই আৰু, সেইটোতে মানুহে ইমান আৰু কথা শুনাব লাগে নেকি? মই কথা শুনা মানুহ নহয় দেই। ভালেই হ'ল, ভাইটি আৰু বোৱাৰীক যে মই ফুৰিবলৈ পঠিয়াই দিলোঁ, নহ'লে এইজনী মুখখন আৰু কোনমান চাই থাকিব। মোৰ মামাৰ ছোৱালীজনীক এইখন ঘৰলৈ সৰু বোৱাৰী কৰি অনা হ'লে কি হ'লহেঁতেনো? এই ভাইটিটোও কম নহয়। সেই দুখীয়া ঘৰৰ সেই ছোৱালীজনী আমাৰ ঘৰৰ সৰু বোৱাৰী কৰিলেহি। দেখা নাই জানো? মোক দেখিবলৈ মন নোযোৱা হ'ল। কাকো মোক দেখিবলৈ মন নোযোৱা হ'ল। পাবি, সকলোকে মই ইয়াৰ শিক্ষা দিহে এৰিম। ডাঙৰ বোৱাৰী, কি হ'ল? তুমি আজি ৰুমৰ পৰা নোলোৱা নেকি? বোৱাৰী ছোৱালী ৰুমৰ ভিতৰলৈ আহিলে দৰ্জাখন যে নক কৰি সোমাই আহিব লাগে, সেইটো কথা আপুনি নাজানে নেকি? বুঢ়ী হৈ গ'ল, এতিয়ালৈকে সেইষাৰ কথা গমেই নাপায় নেকি? আৰু মোৰ মনৰ কথা, মই ওলাই যাওঁ নাযাওঁ সেইটো মোৰ মনৰ কথা। আপুনি ক'বলৈ কোন? বোৱাৰী, তুমি মোক তেনেকৈ কৈছা? এয়া মুঠতে আৰম্ভণিহে, আৰু যে কত কি হ'বলৈ আছে তাৰ ঠিক নাই। ভালে কৈছোঁ, মোৰ ৰুমৰ পৰা ওলাই যাওঁ। বোৱাৰী, তুমি ৰাতি ভাত সাজ বনাবলৈ লৈছা নি? বনোৱা তেতিয়াহ'লে, মই অকণমান টিভিকে চাওঁগে। কি কৈছে আপুনি? মই নোৱাৰোঁ আপোনালোকে ভাত পানী বনাব। মই নিজে বনাই খাম, আপোনালোকে বনাই লওক, মই নোৱাৰোঁ। নহয়, ঘৰত মাত্ৰ আমি তিনিটাহে আছিলোঁ। মই ভাবিছোঁ তুমি বনাই না। পংকজ আৰু সৰু বোৱাৰী ফুৰিবলৈ গ'ল, সেইকাৰণেহে। মই ভাত পানী বনাবলৈ নাই, আপুনি নিজে বনাই লওক। কি মোক কথা ক'বলৈ আহিছে আপুনি? মই মোৰ কাৰণে বনাই ল'ম, আপোনালোকে বনাই লওক। কোনোবা ক'ৰবাত গৈছে নগৈছে মোৰ কোনো প্ৰয়োজন নাই। আৰু শুনক, এই পাকঘৰত থকা বস্তু আপোনালোকে ব্যৱহাৰ নকৰিব। এইবিলাক বস্তু মোৰ ভাগৰ, মই যৌতুকত আনিছোঁ। এইবিলাক আপোনালোকে ব্যৱহাৰ নকৰিব বুলি কৈছোঁ, নকৰিব। বোৱাৰী, এই পাকঘৰটো আমাৰ, তুমি সেইটো মনত ৰাখিবা। পাকঘৰটো আপোনালোকৰ হ'ব পাৰে, মই কোৱা নাই নহয় পাকঘৰটো মোৰ বুলি। পাকঘৰটো আপোনালোকৰ হ'ব পাৰে, ইয়াত থকা বস্তুখিনি মোৰ ভাগৰ। ইয়াৰ বস্তু এটাও হাত নিদিব আপোনালোকে। আপোনালোকৰ পুৰণা বস্তু উলিয়াই পেলাই আপোনালোকে ইউজ কৰক। মোৰ বস্তু আপোনালোকে ব্যৱহাৰ নকৰিব, কৈ দিলোঁ হ'লে। যদি মোৰ বস্তু কেনেবাকৈ ব্যৱহাৰ কৰে নহয়, কথা বেয়া হ'ব। আৰু শুনক, মোৰ চোফা, মোৰ টিভি এইবিলাক একো নুচুব আপোনালোকে হাতে। আৰু টিভিটো নাচাব আপুনি, মই কৈ দিছোঁ হ'লে। শুনিলে নহয়? তাকে নবলালে কথা বেয়া হৈ যাব। আৰু আপোনালোকৰ পুৰণা যি য'ত বস্তু আছে সেইবিলাক উলিয়াই লওক। মোৰ এইবিলাক মই যৌতুকত অনা বস্তু আপোনালোকে হাতেৰে নুচুব। বোৱাৰী, কিয়নো তেনেকৈ কৰিছা? কিয় নক'ম? মোৰ মামাৰ ছোৱালীজনী আপোনালোকে এইখন ঘৰলৈ সৰু বোৱাৰী কৰি আনিছিলে নেকি? কথাষাৰ মনত ৰাখিব। মই অলপ লাজ পাইছোঁ নি মামা মামীৰ আগত? আৰু তাই যে কান্দি কাটি গোটেইজনী ক'ব নোৱাৰা হৈ গৈছে। আপোনালোকে চব ধ্বংস কৰি পেলালে। আহক, মই যাওঁ ইয়াৰ পৰা। বোৱাৰী, এয়া আকৌ বোৱাৰী কি কৰিছে? মই ধৰিবই পৰা নাই। এইবিলাক আকৌ কি হৈ গ'ল? তাই বস্তুবিলাক চুবলৈ হাক দিছে। হওক, মই আমাৰ পুৰণা বস্তুবোৰকে উলিয়াই লওঁগে, নহ'লে আৰু ভাত পানী ক'ত বনাম?
ডাঙৰ দোকানৰ পৰা আহি তাৰ চাগে বৰ ভোক লাগিব। মা আমি 10-15 দিন ঘৰত নাথাকোঁতেনি ঘৰখন যে ইমান সলনি হৈ গ'ল কিয় মা? পংকজ চুপ, মনে মনে থাক। এইবিলাক চব তোৰ কাৰণে হৈছে। তই এই দুখীয়া ঘৰৰ এইজনীক আনি লৈ সকলোখিনি ধ্বংস কৰি পেলালি। এইবিলাকৰ মূল কাৰণেই হৈছে তই। বোৱাৰীৰ কথামতেই যদি তই কাম কৰিলিহেঁতেন আজি ঘৰখন এনেকুৱা নহ'লেহেঁতেন। হা, তই চব ধ্বংস কৰি পেলালি। বৌয়ে এতিয়া মানে লগত অনা যৌতুকত অনা বস্তুবিলাক সকলো চুবলৈ নিদিয়ে মোক। এতিয়া মই সেইকাৰণে ভাগি পৰিছোঁ অ'। আৰু মোক যে ইমান বেয়া বেয়া ব্যৱহাৰ কৰিছে। তাই যৌতুক সোপা লৈ বৰ অহংকাৰ কৰিছে আৰু মোক একেবাৰে মানুহ বুলি গণ্যই কৰা নাই। মই এতিয়া পস্তাইছোঁ। ধনী ঘৰৰ ছোৱালী আনি পেলাই মই এতিয়া বহুত পস্তাইছোঁ অ' পংকজ। মোৰ ডাঙৰ ল'ৰাটোৰ জীৱন মই নিজেই ধ্বংস কৰিছোঁ। হ'ব দিয়া, আমাৰ ভাগ্যই বেয়া অ'। আৰু শুনা মা, তোমাক মই এতিয়াও কৈছোঁ আৰু আগলৈও কৈ যাম, মানে মানুহৰ ধন টকা পইচাই আচল নহয়, সকলোখিনি নহয় অ' মা। মানুহৰ মিলা মিছা মন এইবিলাকহে সকলো। মানুহ মিলা প্ৰীতিয়ে থাকিলে টকা পইচা মানে একোৱেই নহয় অ' মা, বুজিলা? এতিয়া তোমাক জানো বস্তুখিনি বৌয়ে চুবলৈ দিছে? নাই দিয়া নহয়। তুমিতো যৌতুক বুলি একেবাৰে গোটেই ক'ব নোৱাৰাই হৈ গৈছিলা। বৌয়ে ইমান যৌতুক আনিছে, সিমান যৌতুক আনিছে, আৰু মোকো কৈছিলা যে তই ধনী ঘৰৰ ছোৱালী বিয়া পাতিব লাগিব। মা এতিয়া গম পালা ধনী ঘৰৰ ছোৱালী বিয়া পাতিলে কি হয়? আৰু শুনা মা, পৰি এতিয়া পৰি হৈ থকা নাই। পৰি এতিয়া এখন কলেজৰ অধ্যাপিকা হ'ল। তাই আজি মানে এপইণ্টমেণ্ট লেটাৰ আহিলে অ' মা। কি সঁচাই? মোৰ সৰু পৰি এইবোৰ কেতিয়া কৰিলে? মা তাই এইবিলাক ঘৰত থাকোঁতেই কৰিলে। পৰি কংগ্ৰেচুলেশ্যন। থেংক ইউ দাদা। পৰিলো, কঁকাল গ'ল মোৰ। আৰে এয়া দেখোন ডাঙৰ পৰিমাণ। কি বা হ'ল? বলচোন বল। মোৰ কি হৈছিলে বাৰু? মোৰ মাথাটো ঘূৰাই মই সেইখিনিতে সৰি পৰিছিলোঁ। মোৰ কি হ'ল বাৰু? বোৱাৰী, তুমি চিন্তা কৰিব নালাগে। তুমি আৰু আমাৰ সমীৰ মানে মাক দেউতাক হ'বলৈ ওলাইছা। আৰু মই খুৰা। কি সঁচাই নে? অঁ সঁচাই। আৰু এটা কথা, তোমাক ডক্টৰে বেড ৰেষ্ট কৰিবলৈ কৈছে, মানে কাম বন কৰিবলৈ হাক দিছে দেই। তুমি এইবিলাক কাম বন নকৰিবা। বৌ আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়। আপোনাক কিবা খোৱা মানে কিবা খাবলৈ মন গ'লে মোক কৈ দিলেই হ'ল। মই সকলো কৰি দিম নহয়, আপোনাক সকলো যোগাৰ দিম। আপুনি মুঠতে মোক মাত দিলেই হ'ব। হ'ব, ব'লা এতিয়া আমি যাওঁ। তেওঁ অকণমান ৰেষ্ট লওক। মই ঘৰৰ মানুহবিলাকক ইমান বেয়াকৈ ক'লোঁ আৰু পৰিকো ইমান মই হাঁহিলোঁ, ইমান ঠাট্টা মস্কৰা কৰিলোঁ তাইক দুখীয়া ঘৰৰ ছোৱালী বুলি। এতিয়া দেখোন মোক সকলোৱে মোৰ সেই মানে ভাল খবৰটোত সকলোৱে মোক আগুৰি ধৰিছে দেখোন। মোক কোনেও আজিলৈকে বেয়াকৈ কোৱা নাই। মই ইমান বেয়াকৈ কোৱাৰ স্বত্তেও মোক আজিলৈকে কোনো এফাকিও কোৱা নাই। ইমান ভাল মানুহবিলাকক মই ইমান বেয়াকৈ ক'ব পাৰিছিলোঁনে বাৰু? মই সঁচাকৈ আজি মই বৰ লাজ পাইছোঁ। তেওঁলোকে মোক ইমান মৰম কৰে, অথচ মই মৰম বুজি নাপালোঁ। নাই, মই সকলোকে ক্ষমা খুজিব লাগিব। নহ'লে মই আৰু মই নিজকে নিজে আৰু ক্ষমা কৰিব নোৱাৰিম। মালবিকা মাক হ'বলৈ ওলোৱা কথাটো ঘৰখনৰ সকলোৰে একদম যেন উচ্চ মুখৰ পৰিৱেশ হৈ গ'ল। কিছুদিন যোৱাৰ পাছত মালবিকাৰ মনলৈ আহিলে যে তেওঁক ইমান শুশ্ৰূষা কৰিছে, তেওঁক যিটো লাগ বুলি কৈ সকলোৱে আনি পেলাই দিয়েহি। শাহুৱেক আৰু মানে পৰিয়ে ইমান তেওঁ যত্ন ল'লে যে তেওঁ ক্ষমা খুজিবলৈ বাধ্য হৈ গ'ল। আৰে বৌ, আপুনি উঠি আহিলে যে? আপোনাক কিবা লাগিছিলে নেকি? লগা হ'লে মোক মাতটো দিয়া হ'লে হয়, মই গ'লোহেঁতেন নহয়। নাই, মোক একো নালাগে পৰি। মই তোমালোকৰ ওচৰত ক্ষমা খুজিবলৈ আহিছিলোঁ। কাৰণ মই অত দিনৰ পৰা তোমালোকক মনত বৰ কষ্ট দি আছিলোঁ। পৰি, পাৰিলে তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক দুখীয়া বুলি বৰ ইটিকিং কৰিছিলোঁ, বৰ হাঁহিছিলোঁ। মোক পাৰিলে ক্ষমা কৰি দিবা পৰি। মা, আপুনিও মোক ক্ষমা কৰি দিব। মই যে আপোনাক কত কি কৰিছিলোঁ। মোৰ মানে যৌতুকত অনা বস্তুবিলাকো মই আপোনাক চুবলৈ দিয়া নাছিলোঁ আৰু আপোনালোকক ব্যৱহাৰ কৰিবলৈ দিয়া নাছিলোঁ। কিমান যে কথা মই আপোনালোকক শুনালোঁ। মোক ক্ষমা কৰি দিব আপোনালোক সকলোৱে। আৰু আজি মই বুজি পাইছোঁ আপোনালোকে মোক এই মাক হ'বলৈ ওলোৱা কথাটোক লৈ পেলাই মানে যিদিনাখনিৰ পৰা কথাটো আপোনালোকে সকলোৱে গম পাইছে, সেই দিন ধৰি আজিলৈকে আপোনালোকে মোক ইমানখিনি মৰম কৰিছে আৰু ইমানখিনি চোৱা চিতা কৰিছে। হয়তো মোৰ নিজৰ মায়েও নকৰিলেহেঁতেন ইমানখিনি। আপোনালোক
সকলোৱে মোক ক্ষমা কৰি দিব যদি ক্ষমা কৰিব পাৰে। হ'ব দিয়া বোৱাৰী, সেইবিলাক যোৱা কথা গ'ল আৰু সেইবিলাক কথানো আকৌ কেলে উলিয়াইছা? হ'ব দিয়া, আমি সকলোৱে তোমাক ক্ষমা কৰি দিছোঁ। অঁ বৌ, আপুনি এইবিলাক কিয় কৈছে? আপোনাক আমি সকলোৱে ক্ষমা কৰি দিছোঁ নহয়। আমি আজিৰ পৰা সকলো মিলা মিছাকৈ থাকিম আৰু মই কেতিয়াও অহংকাৰ আৰু ধনীক লৈ গৌৰৱ নকৰোঁ আৰু। হ'ব দিয়া বোৱাৰী, তোমাৰ ভুল যে তুমি বুজি পাইছা সেইটো আমাৰ কাৰণে বহুত। মই অহংকাৰ কৰিও একোডাল কৰিব নোৱাৰিলোঁ, কিন্তু আপোনালোক চাৰিওজনী যিমান মোক মৰম কৰিলে মই অহংকাৰ এৰি দিবলৈ বাধ্য হ'লোঁ। হয়, আজি মই বুজি পাইছোঁ মানে মিলা প্ৰীতি মৰম চেনেহে কেনেকৈ এখন ঘৰত থাকিব পাৰি। মই সেইটো আজি অনুভৱ কৰিব পাৰিছোঁ আৰু আপোনালোকে মোক যিমান মৰম দিলে মই সঁচাই মই তেনেকুৱা মৰমৰ যোগ্যই নাছিলোঁ, তথাপিতো আপোনালোকে মোক ইমান মৰম কৰিলে মই সঁচাকৈ মই বহুত সৌভাগ্যৱান। আজিৰ পৰা আমি সকলো বিলাক মিলা মিছাকৈ থাকিম আৰু মই কেতিয়াও অহংকাৰ নকৰোঁ আৰু। বৌ, সেইকাৰণে মই যে এদিন তোমাক কৈছিলোঁ অহংকাৰী অধপতনৰ মূল বুলি, এতিয়া বুজি পালা? নকৈও নোৱাৰোঁ দিয়াচোন। হ'ব, আজিৰ পৰা আমি সকলোবিলাক বাই ভনী ককাই ভাই লেখীয়াৰ দৰে মিলা মিছাকৈ থাকিম। অঁ, আগতে মোৰ ল'ৰা দুটাহে আছিল, এতিয়া দুজনী ছোৱালীও হ'ল। ঘৰ একেবাৰে পৰিপূৰ্ণ হ'ল আৰু দুদিনমানৰ পাছত নাতিও আহিব। কিমান যে ভাল হ'ব। আজিৰ পৰা মই ধনী আৰু দুখীয়াৰ মাজত কোনো ভেদাভেদ নকৰোঁ। আজিৰ পৰা মই সকলোকে সমান বুলি ভাবিম।